এভৰিৱান, আমাৰ যি 5 দিনৰ সেলফ লাভ সেশন আছিল আৰু যিটো যোৱাকালি শেষ হৈছে, এই সেশনটোৰ পিছত পাৰ্টিচিপেণ্টছ সকলৰ যিমানখিনি মেছেজ পাইছোঁ, শুভকামনা পাইছোঁ, তাৰ পৰা মই অত্যন্ত সুখী হৈছোঁ। আৰু মই আচলতে এই 5টা দিন যি উদ্দেশ্যৰে মই সজাই তুলিছিলোঁ, এতিয়া মোৰ অনুভৱ হৈছে যে এই উদ্দেশ্যটো মোৰ সম্পূৰ্ণ হৈছে, ফুলফিল হৈছে। আৰু এই মেছেজখিনিক যদি মই অকল মোৰ হোৱাটছআপতে থৈ দিলোঁ হয়, মোৰ ফোনটোতে যদি থাকি গ'ল হয়, তেতিয়া আচলতে এই মেছেজখিনিক মই সন্মান দিয়া নহ'ব। সেই উদ্দেশ্যৰে আচলতে এই ভিডিঅ'টো আজি বনাইছোঁ আৰু তেওঁলোকৰ মেছেজখিনিক যাতে মই সুন্দৰকৈ সাঁচি থ'ব পাৰোঁ, সেইবাবেই মই ইয়াত অকণমান সময় আপোনালোকৰ কাৰণেও পঢ়ি শুনাব বিচাৰিছোঁ। ইয়াত প্ৰথমতে এগৰাকীয়ে লিখিছে যে 5 দিনৰ সেলফ লাভ জাৰ্ণিটো অংশ হ'বলৈ পাই মই ধন্য মানিছোঁ। 5 দিনত মই শিকিলোঁ যে আমাৰ জীৱনটো নিজক উপলব্ধি কৰা অতি প্ৰয়োজন। নিজৰ চিন্তা, কথা বতৰা, নিজৰ কৰ্ম এই সকলোবোৰৰ প্ৰতি সচেতন হোৱাটো অতিয়ে প্ৰয়োজন। আৰু এই সচেতনতাই আমাক মানসিকভাৱে সুস্থ জীৱন যাপন কৰাত বহুতো অৰিহণা যোগায়। আৰু তাৰপিছত তেওঁ লিখিছে, যেতিয়া আমি নিজে পজিটিভ চিন্তা আৰু কৰ্মৰ দ্বাৰা পৰিচালিত হ'ম, আমাৰ চৌপাশৰ পৰিৱেশ, পৰিয়াল, মানুহ সকলোবোৰে নিজে নিজেই সলনি হৈ পৰে। একদমেই সঁচা কথা। এই কথাটোৱে মই বাৰে বাৰে কৈ থাকোঁ যে when you grow inside, you grow outside। আৰু তেওঁ লিখিছে, এনেধৰণৰ এটা সুন্দৰ জীৱনৰ বাবে কি কি পদ্ধতি অৱলম্বন কৰিব লাগিব, কেনেদৰে কৌশল আয়ত্ব কৰিব লাগিব, এই সকলোবোৰ কথা মেমে অতি সুন্দৰ আৰু সাৱলীলভাৱে বুজাই দিলে। লগতে কিদৰে ছাবকনচিয়াছ মাইণ্ডক কেনেধৰণে আমি ইনষ্টল কৰিম তাকো বুজাই দিলে। ত' থেংক ইউ ছ' মাছ ইমান সুন্দৰ এটা বাৰ্তাৰ বাবে। ইয়াৰ পিছত আন এজনে লিখিছে, পোনপ্ৰথমে মই ভগৱানক ধন্যবাদ দিওঁ যে বাইদেউক আমাৰ জীৱনলৈ অনাৰ বাবে। আপুনি আমাৰ জীৱনলৈ পোহৰ হৈ আহিছে। জীৱনৰ ক'লা ডাৱৰখিনি আঁতৰাবলৈ আপোনাক আমি পাই বহুতো সুখী হৈছোঁ। এইখিনিতে ক্লাছ কৰি নিজেই কি কি ভুল কৰিলোঁ আজিলৈকে সেইখিনি মই উপলব্ধি কৰিব পাৰিছোঁ। আৰু নিজৰ জীৱনটো যেতিয়া শুদ্ধ পথেৰে আগবঢ়াই লৈ যাব পাৰিম তাৰ এটা বিশ্বাসো আহিছে। আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ। থেংক ইউ ছ' মাছ আকৌ এবাৰ। আন এগৰাকীয়ে লিখিছে যে সঁচাকৈ এই 5 দিনত বহুত কথা বুজি পালোঁ, আকৌ নতুন জীৱন এটা পাইছোঁ। জীৱনটো বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিলোঁ, হতাশ, নিৰাশা আৰু বাধা এইবিলাককে লৈ পাৰ কৰিলোঁ। এতিয়া নিজকে নতুন ৰূপে চাব পাৰিম। আই এম ছৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। য়েছ, আই লাভ ইউ টু। আন এগৰাকীয়ে আকৌ লিখিছে যে এই বন্ধৰ মাহটো খুব সুন্দৰকৈ পাৰ হ'ল। জুলাই বন্ধৰ মাহটোত আপোনাৰ এই ক্লাছেছখিনি কৰিবলৈ পাই বহুত বেছি সুখী হ'লোঁ। আন এগৰাকীয়ে লিখিছে, এটা এক্সাইটমেণ্ট টপিক সেলফ লাভ জাৰ্ণিৰ ওপৰত আমি বহুত কথাই জানিব পাৰিলোঁ। এতিয়া আমি আমাৰ ফিজিকেল, চাইক'লজিকেল আৰু স্পিৰিচুৱেলৰ দিশত আমি নিজকে কনফিডেণ্টলি আগুৱাই লৈ যাব পাৰিম। থেংক ইউ ছ' মাছ কস্তুৰী মেম এণ্ড গিভিং মি দিছ ভেলুৱেবল এণ্ড ডেডিকেশ্যন। লটছ অফ লাভ এণ্ড বেষ্ট উইচেছ। তো আপোনালোকলৈও বহুত বহুত উইচেছ থাকিলে। আৰু আন এগৰাকীয়ে লিখিছে যে এই এটা মডেলিটি যিটো সেলফ লাভৰ বিষয়ে জনা নাছিলোঁ আৰু সেইখিনি শিকিবলৈ পাই বহুত বেছি সুখী হৈছোঁ, বহু কথাই জানিলোঁ। থেংক ইউ ছ' মাছ। আন এগৰাকীয়ে আকৌ বৰ ধুনীয়াকৈ লিখিছে যে জীৱনৰ ৰংবোৰ স্পষ্ট হৈ পৰা যেন অনুভৱ হৈছে। এই ৰঙৰ লগত এতিয়া কোনো ধোঁৱাই কলা কৰিব নোৱাৰে। সাতুৰঙী চক্ৰ যেন একেডাল ৰেখাতে নিজৰ দিশত ঘূৰি আছোঁ। ধন্যবাদ মেম। সময়বোৰ যেন সদায় এনেদৰেই থাকে। আপোনাৰ জীৱন আৰু সুন্দৰ হওক আৰু আমাক সদায় সময় দি থাকিব। বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ। আন এগৰাকীয়ে লিখিছে যে সঁচাই এই সেলফ লাভ জাৰ্ণিটোত নিজকে বুজিলোঁ, বহু কথাই বুজিলোঁ, বহুত ভুল ধাৰণা আছিল সেইখিনিও বুজিলোঁ। এতিয়া মুকলি লাগিছে। থেংক ইউ ছ' মাছ এণ্ড গড ব্লেছ ইউ। আন এগৰাকীয়ে লিখিছে, ইমান ধুনীয়াকৈ বহুত ব্যস্ততাৰ মৰ্ণিং 5 দিন আমি আপোনাৰ সান্নিধ্যত লাইফৰ ইম্পৰ্টেণ্ট লেচনছ শিকিবলৈ পালোঁ আৰু সেইখিনি ভাবি এতিয়া সঁচাকৈ ভাল লাগিছে। থেংক ইউ ফৰ গিভিং ভেলুৱেবল টাইম, প্ৰিচিয়াছ মুমেণ্ট ফৰ লাৰ্ণিং ভেৰি ভেৰি প্ৰিচিয়াছ লেচনছ অফ লাইফ। আৰু তেওঁ লিখিছে, আই লাভ এণ্ড ভেলিউ মাই চেল্ফ এণ্ড আদাৰ্ছ টু। একজেক্টলি এই কথাটোৱে মই কওঁ যে সেলফ লাভ মানে
আমাৰ স্বাৰ্থপৰতা নহয়, চেলফিছনেছ নহয়। চেল্ফ লাভে আমাক শিকায় আমাৰ আনৰ লগতো নিজকো আমি কেনেধৰণে ভেলিউ দিওঁ, কেনেধৰণে নিজকো ভাল পাওঁ। ইয়াৰ মানে এনেকুৱা নহয় যে আনক ডিছৰেচপেক্ট কৰি সেইকাৰণেহে নিজক ৰেচপেক্ট দিম। সকলোৰে পঢ়িবলৈ মই চেষ্টা কৰিছোঁ আচলতে। ইয়াত আৰু এটা লিখিছে, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মেম। আপোনাৰ সান্নিধ্য লাভ কৰি যোৱা 5টা দিনৰ চেল্ফ লাভ ছেশ্যনটো সঁচাকৈ মোৰ বাবে বৰ অনুপম অভিজ্ঞতা। নিজৰ আত্মিক অনুভূতিখিনিৰ উপলব্ধি কৰাৰ অনুশীলনে জীৱন জীয়াবলৈ অনুপ্ৰাণিত কৰিছে আৰু কৰিব মেম। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। ইমান সুন্দৰ সুন্দৰ মেছেজখিনি যদি মই অকল মোৰ মোবাইলতে থৈ দিলোঁহেঁতেন, সঁচাকৈ মই ইনজাষ্টিছ কৰা হ'লহেঁতেন। ইমান সুন্দৰকৈ সকলোৱে লিখিছে, তো বহুত বহুত ধন্যবাদ যে তেওঁলোকে মোৰ ওপৰত সেই বিশ্বাসটো কৰাৰ বাবে। আৰু এইখিনিতে আমি এটা কথাও পাতিছিলোঁ, এইখিনিতে আমাৰ মনত এটা কুৱেশ্যন এগৰাকীয়ে মোক কৰিছিল যে মেম আজিৰ যে সমাজত আজিৰ মানে প্ৰজন্মৰ মাজত যে দেখিবলৈ পোৱা যায় যে তেওঁলোকে বিয়াৰ পিছত বেছি দিন জীৱনটো নকটায়, খুব সোনকালে ইজনে সিজনক প্ৰতি সেই সহ্যভাৱটো, সেই সহানুভূতিশীলতাখিনি নাই আৰু সোনকালে আঁতৰা আঁতৰি হ'বলৈ বিচাৰে। ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? এতিয়া এইটো এটা বহুত ডাঙৰ কথা। আমি এজন সমাজ হিচাপে সকলোৱে আমি সেই কথাৰ আচলতে মন দিব লগা হৈছে। এই ক্ষেত্ৰত মই এইখিনিয়ে কওঁ যে আমি যেনেকৈ এখন বিয়া বুলি কোৱাৰ লগে লগে আমি নতুন কথা কিছুমানো কিন্তু আজিকালি শিকিছোঁ। চাবচোন, আমাৰ বিয়া বুলি ক'লে যিখিনি আমাৰ খৰচ হয়, যিখিনি আমাৰ নৰ্মেল যিখিনি আমি খৰচখিনি কৰিছিলোঁ আগতে, এতিয়া আমি কিছুমান এডিশ্যন কৰিছোঁ, নহয়নে বাৰু? যে ডিজাইনাৰৰ কাপোৰ, মেকআপ আৰ্টিষ্ট, ফটোগ্ৰাফী, ডেক'ৰেশ্যন, হয়, মই এইখিনিৰ এগেইনষ্ট কেতিয়াও নহয়, নিশ্চয় আমি কৰিম। কিন্তু মই ভাবোঁ ইয়াৰ লগত আন এটা বাজেট হোৱাটো প্ৰয়োজন। সেই বাজেটটো হৈছে লাৰ্ণিঙৰ বাজেট। যিহেতু আমাৰ শিক্ষা জগতে আমি যিমান ইনষ্টিটিউচনেল শিক্ষা আমি ল'লোঁ, সেইখিনিয়ে কেৱল আমাক জীৱিকাৰ কাৰণে তৈয়াৰ কৰে, জীৱনৰ কাৰণে নহয়। এতিয়া যেতিয়া এখন আমি নতুন গাড়ী কিনি আনো আৰু শিকোঁ, প্ৰথমবাৰৰ কাৰণে গাড়ীখন শিকিবৰ কাৰণে হয়তো আমি ড্ৰাইভিং স্কুলত আমি জইন কৰোঁ আৰু নহ'বা কোনোবা এজন জনা মানুহৰ ওচৰত আমি শিকোঁ, হয়নে নহয় বাৰু? তাৰপিছতহে আমি গাড়ীখন চলাবলৈ লওঁ। কিন্তু এই জীৱন যে দুজন বেলেগ বেলেগ এনভাইৰনমেণ্টৰ পৰা অহা, বেলেগ বেলেগ সংস্কৃতিৰ পৰা কেতিয়াবা অহা, বেলেগ বেলেগ আপব্ৰিঙিঙৰ পৰা অহা, বেলেগ বেলেগ এডুকেশ্যনৰ পৰা অহা, বেলেগ বেলেগ অভিজ্ঞতাৰ পৰা অহা আৰু বেলেগ বেলেগ বিলিফ ছিষ্টেমৰ পৰা অহা দুজন মানুহ একেলগ হৈ জীৱনটো চলাবলৈ আৰম্ভ কৰে। আৰু তাৰ বাবে আমাৰ কোনো ধৰণৰ শিক্ষা নাই, সেইটোতো জাষ্টিছ হোৱা নাই, হয়নে নহয় বাৰু? আপোনাৰ মতামতখিনি এই ক্ষেত্ৰত জনাব। গতিকে মই কওঁ যে এনেকুৱা বহুত কাউন্সিলৰ আছে যে আপোনাক এটা দিশ দেখাই দিব যে জীৱনটো কেনেধৰণে আগবঢ়াই নিব লাগে, আৰু এইখিনি জনাটো বহুত বেছি দৰকাৰ। আচলতে লাৰ্ণিঙেহে আমাক সেই প্ৰব্লেমছবোৰৰ পৰা আমাক আঁতৰাই আনিব পাৰে। লাৰ্ণিং সদায় ইম্পৰ্টেণ্ট। যে আমি যে এই ডিগ্ৰীখিনি ল'লোঁ, সেইখিনিয়ে লাৰ্ণিং সেইখিনিতে শেষ হৈ নাযায়। আমাৰ জীৱনৰ কাৰণে প্ৰতিদিনাই নতুন নতুন কথা আহি থাকে আৰু সেইকাৰণে লাৰ্ণিঙৰ আমাৰ প্ৰয়োজন হয়। আৰু সদায় নিজকে লাইফ লং লাৰ্ণাৰ হিচাপে ৰাখিবলৈ চেষ্টা কৰিব লাগে। গতিকে এইখিনিয়ে মোৰ ভিউজ, এইখিনি যে যেতিয়াই য'তে সুবিধা পায় জীৱনৰ কাৰণে শিকিবলৈ চেষ্টা কৰক। আৰু নিজৰ ওপৰত কৰা ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ চবতকৈ বেছি। মই কোৱা কথা নহয়, ৱৰ্ল্ড ফেমাছ টনি ৰবিনছৰ এইটো এটা তেওঁৰ লাইন। তেওঁ কৈছে যে ছেল্ফ ডেভেলপমেণ্টৰ কাৰণে যিমান আপুনি ইনভেষ্ট কৰিব পইচা, তাৰ ৰিটাৰ্ণ অফ ইনভেষ্টমেণ্ট চবতছে হায়েষ্ট। সি মিউচুৱেল ফাণ্ডেও নিদিয়ে, ষ্টক মাৰ্কেটেও নিদিয়ে। গতিকে নিজৰ ওপৰত সদায় ইনভেষ্ট কৰক, নতুন নতুন কথা শিকক আৰু জীৱনটো সুন্দৰ শান্তিৰ কৰি তোলক। থেংক ইউ ছ' মাছ।